মৰিচৰৰ খণ্ডিকৰত ছাত্ৰ নেতাৰ জঘন্য কাণ্ড 13 বছৰীয়া কিশোৰীক চলালে নিৰ্যাতন তথাকথিত ছাত্ৰ নেতাই ঘৰত কোনো নথকাৰ সুযোগ লৈ ছাত্ৰীক ধৰ্ষণৰ অভিযোগ 20 জানুৱাৰীত সংঘটিত হৈছিল এই জঘন্য কাণ্ড গোবৰনিয়াৰ অচিলা ৰাশিক কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ ইতিমধ্যে ভুক্তভোগী পৰিয়ালে কাউৰবাহা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ কাউৰবাহা আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত আটক কৰিছে আশৰাফুল আলী তথাকথিত ছাত্ৰ নেতাই ছাত্ৰীক চলোৱা এনে জঘন্য কাণ্ড সৰ্বত্ৰ সৃষ্টি কৰিছে চাঞ্চল্য শীঘ্ৰে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী কৰিছে ভুক্তভোগী পৰিয়ালটোৱে দুপৰীয়া মই নাছিলোঁ কাৰণে মই 1:30 বজাত আহি পালোঁ 2:30 আহি পোৱাতে তাই কান্দি আছে চোতালত বহি পেলাই মই কৈছোঁ কি হৈছে আম্মা তাই মাতা নাই মই কৈছোঁ কি হৈছে আম্মা মই ভাবিছোঁ মই অলপ দেৰি হোৱাৰ কাৰণে তাই খং কৰিছে নেকি সেনেকৈ কৈছে তাৰপৰা আকৌ মই ঘৰত গ'লোঁ মই আম্মা ভাত খাৱা তাতে মই সেনেকৈ ভাত খাম আৰু ল'ম তেতিয়া কৈছে তই মোক ঘৰত আকলাই থৈ গৈছা শুনা আহি পেলাই মোক বেয়া কাম কৰিছে তেতিয়া মোৰ একদম মাথা ঘূৰি গৈছে ছাৰ পৰি গৈছোঁ যাই মই সিহঁতক ক'ব গৈছোঁ মই কৈছোঁ তহঁতৰ ভাইৰে মোৰ ছোৱালীটোক এনেকুৱা কৈছে বদমাচি কাম কৰিছে বৰবাদ কৰিছে তহঁতে এতিয়া কি কৰা কৰ সিহঁতে আকৌ কোৱা নাই ছাৰ সিহঁতে মাতা নাই মই গুচি আহিছোঁ তাইকো মই লৈ গৈছোঁ সিহঁতৰ লগত তাইও কৈছে মোক পইচা দিম বুলি কৈছে শুনা নাই মোক বেয়া কাম কৰিছে সেনেকৈ কৈছে মই আকৌ ঘূৰি আহিছোঁ আহি ছাৰ মই এনেকুৱা হৈ গৈছোঁ মই অৱস হৈ গৈছোঁ মই গাঁৱৰ মানুহকে ক'ম না মই নিজে কিবা কৰিম ছাৰ মই একো ক'ব পৰা নাই ছাৰ নৰি পেলাই মই বহি আছোঁ কান্দি আছোঁ ছাৰ বহি থাকি পেলাই মই গধূলা তাৰপিছত তাইক মই আৰু সুধিছোঁ আমাক তাই কৈছে মোক পইচা দিম বুলি কৈছে মা কৈছে মোক পইচা দিম তই মায়েৰে হাতৰ আগত কাকো নকবি তাইও নিজে কৈছে মোক পইচা দিম বুলি কৈছে মোক ঘৰৰ মানুহৰ আগত ক'ব মানা কৰিছে আম্মা তাৰপৰা মই গধূলা মোৰ ঘৰৰ মানুহৰ আলোচনা কৰিছোঁ ছাৰ সেইখিনি ভালি এনে শুন বুলি মাতে আশৰাফ আলী তেওঁ একো নকৰে ইয়াতে বায়েকৰ ঘৰত থাকে ছাৰ কিবা গৌৰীয়া মৰিয়া বোলে সেইগিলা কিবা কাম কৰে ছাৰ আশৰাফ আলী এনে শুন বুলি মাতে আশৰাফ আলী তাই 8 পঢ়ি আছে 8ত 13 বছৰ চলি আছে তাই 13 বছৰ চলি আছে কৰিছোঁ ছাৰ ন্যায় বিচাৰো ছাৰ তাক ফাঁচি দিব লাগে ছাৰ সি ন্যায় দিব লাগে মোৰ ছোৱালীটো সৰু ছোৱালী বদনাম কৰি পেলাইছে অল এতিয়াতো ছাৰ গোটেই গম পাব না ছাৰ গোটেই মানুহে গম পাব মিয়াত দিয়ে বা কিহত দিলি ছাৰ সি তাক ফাঁচি হ'ব লাগে ছাৰ সি যাতে জিন্দগী জেলৰ পৰা ওলাব নোৱাৰে ছাৰ মোক সেইখিনিয়ে লাগে তেওঁ আগতে এই বহুত দিন হ'ল ছাৰ গাঁৱৰ আমাৰ গাঁৱতে হৈছিল মোৰ বিয়া হোৱাৰ পিছত আমাৰ মাইনা জন্ম হোৱা নাই ছাৰ তেতিয়া গাঁৱৰ মানুহে তাক সমাধান কৰি গ'লে আলোচনা কৰি তাৰমানে সিহঁতে মানি লোৱা নাই তেতিয়া তাৰমানে ছোৱালীটো ছাৰ হেৰি কৰি পেলাইছে নহয় বুলি কৈ পেলাইছে কিন্তু আমাৰ কেছটো নহয় ছাৰ মোৰ নাবালক ছোৱালী এটাৰ মোৰ কাৰণে মই মিছা কম নেকি আমাৰ কেছটো সঁচা ছাৰ কৰিছে ছাৰ একবাৰ বিবাহিত তাতে নাই ল'ৰা ছোৱালী নাই ছাৰ ফেমিলি গাঁৱত থাকে নলবাৰী কিবা মৰোৱা বুলি কয় গাঁৱত থাকে সি বায়েকৰ ঘৰত থাকে তিৰি তাতে থাকে ছাৰ তাৰ সি ইয়াতে বায়েকৰ ঘৰতে থাকে এইটো বায়েকৰ ঘৰ ইয়াতে থাকে সি এনে একো নকৰে ছাৰ এনে কিবা হয়তো আগত কিবা জনাবৰ সেই মছজিদত থাকে আছিল নেকি সেইটো নাজানো মানে কিন্তু ইয়াতে থকাৰ পৰা আমি যেতিয়াৰ পৰা দেখা পাইছোঁ ছাৰ একো নকৰে সি এনে বায়েকৰ ওপৰত খাই থাকে আৰু বায়েক ধুনীয়াকে শুই থাকে বায়েকৰ ওপৰতে খাই থাকে মোক যেতিয়া মই কৈ থৈ আহিলোঁ ছাৰ সিহঁতক কথাখিনি কৈ থৈ অহাৰ পিছত 5 মিনিটমান হৈছে নেকি মই এইখিনিত বহি কান্দি আছোঁ ছাৰ তাইও কান্দি আছে তাতে মোৰ দুৱাৰমুখত আৰু আহি পেলাই সি আহি পেলাই কৈছে মইনা মোক মইনা বুলি মাতে কৈছে মইনা হেৰি কৰিব নালাগে যি হ'বলৈ হৈছে মই নৰ্মেল তামচা কৰিছোঁ হেৰি কৰিলি হ'ল কাকো ক'ব নালাগে আৰু গাঁৱৰ মানুহ হওক ঘৰৰ মানুহক ক'ব নালাগে মই কিবা এটা মেনেজ কৰিম তাই যদি কিবা অসুবিধা হয় মোক তই সেইখিনি বিশ্বাস কৰ আৰু মোক সি হাতযোৰ কৰিছে সেনেকৈ কৈছে যে মই কাকো ক'ব নালাগে গাঁৱৰ মানুহকো ক'ব নালাগে মই সহায় কৰিম কিবা বিপদ হ'লে আৰু তেতিয়াও গেলি মোৰ তাৰমানে ছাৰ এনেকুৱা ইয়াত আনে যে তাক মই মাৰিব লাগে বা ধৰিব লাগে মই তাৰমানে একো ঢুকিয়ে নাপালোঁ সেইখিনি টাইমত মোৰ কোনো নাই মতা মানুহ ঘৰত নাই মোৰ মালিকে হাজিৰা কাম কৰে কামত গৈছে যেতিয়া গধূলা মই আহি গাঁৱৰ পিছতে গাঁৱৰ মানুহৰ লগত ক'লোঁ আৰু গধূলা ধৰিছোঁ তেতিয়া মই আইনৰ ওচৰত গৈছোঁ আৰু আহি কেনে গধূলা গৈছোঁ আৰু এতিয়া মোক ন্যায় দিব লাগে ছাৰ তাক ফাঁচি দিব লাগে যাতে সি জিন্দগী জেলত পৰি থাকে ছাৰ জেলতে মোৱাত হৈ যায় তাৰ মোৰ সেইখিনিয়ে ক'ব লাগে ছাৰ আপোনালোকক অনুৰোধ কৰিছোঁ যে তাক যাতে ফাঁচি দিব লাগে ছাৰ ন্যায় দিব লাগে তাক মই সেইখিনিয়ে আৰু
আপোনালোকক মই অনুৰোধ কৰিছোঁ, মোৰ নাতিনী হয়, ছোৱালীজনী একদম নাবালক ছোৱালী, কম বয়সৰ 13 বছৰৰ বয়সৰ ছোৱালী। তাইক এনেকুৱা অপৰাধ কৰিছে, এটা তাৰমানে ৰেপ কেছ কৰিছে ঘৰত। মাক বাপেক নোহোৱাৰ পাছত মোৰ জোৱাইজন হাজিৰা কামলা কৰি খাই বাহিৰত হাজিৰা কৰিব গৈছিলে দিনত। মোৰ ছোৱালীজনী কিবা এটা কামত বাহিৰত গৈছিলে, সেইটো সময়তে সি আহি পেলাই সুযোগ লৈছে, এনেকুৱা কাম কৰিছে। আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে ন্যায় বিচাৰ কৰক, তাক ফাঁচি দিয়ক, শাস্তি দিয়ক। মোৰ ছোৱালীজনীক উচিত বিচাৰ লাগে। ইমান কম বয়সৰ ছোৱালী, তাইৰ পঢ়া জীৱনটো পঢ়ি আছে, জিন্দগীটো পঢ়ি আছে, তাই কেনেকুৱা কি কৰি খাব এতিয়া? তাই জিন্দগীৰ দাগি এটা হৈ গ'ল, এই দাগটো কেনেকৈ গুচি যাব এতিয়া? তাই ভৱিষ্যতত কি কৰিব? মানুহ চবে গম পাই গ'ল, চব অসমে গম পাই গ'ল, ৰাইজে গম পাই গ'ল, তাইৰ কি হ'ব? আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ, সেইখিনি কৈ মই বেমাৰী মানুহ, মোৰ চুগাৰ আছে, প্ৰেছাৰ আছে, মই গুৱাহাটীৰ পৰা আহিছোঁ, মই গুৱাহাটীত থাকোঁ। মোক উচিত বিচাৰ লাগে, আপোনালোকে উচিত বিচাৰখন কৰক, ছোৱালীজনীক ন্যায় দিয়ক আপোনালোকে। ল'ৰাটোৰ নাম আশ্ৰফ আলী, এনে সোণ বুলি মাতে। সি জোনাব নলবাৰীত বিয়া কৰাইছে, তিৰিচুলি তাতে ফেলে থৈ আহিছে। এই বায়েকৰ ঘৰত এতিয়া আজি বহুত বছৰ আছে, ইয়াতে থাকে। সি কাম বন একো নকৰে, কিবা গৰীয়া মৰীয়াৰ পাৰ্টি কৰে বুলি শুনা পাইছোঁ। আপোনালোকে চেনেল চালে গম পাব, তাৰ চালে গম পাব। সি এখন চিম না 10খনকৈ চিম ব্যৱহাৰ কৰে। সি ফাল্টু ল'ৰা, একদমেই ফাল্টু ল'ৰা। সি ভাল ল'ৰা হ'লে আজি এইখিনি নকৰিলে, সি বিয়া বাৰু কৰা ল'ৰা এটাই এইখিনি কৰিব নালাগিছিল। ইয়াৰ আগতো শুনিছোঁ মই ইয়াতে, মইতো আৰু মেন বছৰ নাথাকোঁ, অহা যোৱা কৰোঁ, মোৰ ছোৱালীৰে ঘৰ। মই শুনিছোঁ সি বোলে আগতে 10 বছৰমান আগত বোলে এনেকুৱা ঘটনা এটা কৰিছে বোলে, কৰি সেইটোতে পলাইছে সি, এনেকৈ বাচি গৈছে। গতিকে আপোনালোকে বেলেগতো বেলেগ কথা, মোৰ ছোৱালীজনীৰ নাতিনীজনীক উচিত বিচাৰ লাগে আৰু।